ভইচ অভাৰে দিব লগা হ'ল কাৰণ নহ'লেতো জানিছে কপিৰাইট লাগি যাব দূৰলৈ যাবলৈ হ'লে আপোনালোকে গাড়ীত পানী ভৰাই পেলাই শুভাকাংক্ষী মোৰ অনুৰাগী সকলোকে মোৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ মই আশা কৰিম আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ পিছতহে কমেণ্ট কৰিব ওচৰৰ নিমন্ত্ৰণটো বেলেগ কথা দূৰলৈ যাবলৈ হ'লে আপোনালোকে গাড়ীত পানী ভৰাই পেলাই চলাব আজি যদি আমি ঘৰ গোটেইখন গ'লোহেঁতেন নহয় একদম তাতে আমি গোটেইখনে ভাত পানী খাই আহিব পাৰিলোহেঁতেন চাওকচোন আমাৰ এই খৰচবিলাকো ৰাহি হ'লহেঁতেন ন এতিয়া বাবলু নাযায় আৰু বাবলুৰ কাৰণে ইয়াত কলডিল আৰু বনাইছোঁ দাইল আলু এনেকৈ কৰি পেলাই বনাই আছোঁ দেই আৰু ইয়াতে একাপ চাউল ধুইছোঁ তাৰপিছত এয়া কুকাৰটো আৰু এনেকৈ কৰি মেলি থৈ যাব লাগিব নহ'লে আৰু সি কি ৰান্ধি খাব নহয় এনেকৈ সদায় থৈ যাওঁ আমি ওলাইছোঁ এতিয়া এখন বিয়ালে অলপ দূৰণিবতীয়া এইফালে এজনী হৈছে মুনু এজনী হৈছে মিছ ৰশ্মি কোঁৱৰ মিছ নহয় মিছেছ ৰশ্মি কোঁৱৰ আৰু এইফালে হৈছে মিছ বাৰাণিকা ফুকন আৰু লগতে এয়া গাৰু চাৰু চব লৈ লৈছোঁ আৰু কালি টোপোলা ব্লেংকেট সৰুখন লৈ লৈছোঁ ব্লেংকেট মানে গাত ল'বলৈ নহ'লেও পাৰি ল'বলৈ লাগিব সোণটো যাব কিন্তু বাবলু নাযায় এটা ঘৰৰ খীয়া নাথাকিলে বান্দৰে গোটেই তহিলং কৰিব চবফালে দেউতাক মাতা শুন অ' দুদু আহা আকৌ এইটো নেখায় নহয় সেইটো খায় নেকি এইটো খোৱা বস্তু হয় জানো মাতা দুদুক মাতা দুদু আহা এইয়া ওলালে আমাৰ এখেতো পিছৰ চিটত যে আগে চিটটো লৈগে বুলি কওঁ চাওক এইগৰাকী দেখিলেনে আগে গৈ বহিলেগে মানুহ কমটি হ'লেও সেইফালেই বহিব মানে মাজৰ চিটত বহি ভাল নালাগে লাষ্টত একদম আৰাম কৰি যাব পাৰি যাম দেই ৱাই বেলেগ ধুনীয়া লাগিছে দেই বা ক'ৰ ছোৱালীনো এতিয়া কাপোৰ মোৰ গোটেই ধুনীয়া কাপোৰ বেয়া হৈ যাব আজিতো খচন দি আহিব তাই এয়া আহি পালোহি ডিপু কাৰণ কেনিবা যাবলৈ হ'লেতো পেট্ৰল অকণমান ভৰাই ল'বই লাগিব মই প্ৰথমতে কৈছিলোঁ গাড়ীত পানী ভৰাই আজি ফুৰিবলৈ যাম দেই দূৰণিবতীয়া ঠাইলৈ যদি যোৱা হয় নহয় পানী ভৰাই দিলে একেবাৰে খৰচ কমে আৰু ঘৰৰ গোটেইখনে যদি তাত খাই অহা হয় তেতিয়াতো আৰু একদম একো খৰচেই নাথাকে আচলতে এনেকুৱা ধৰণৰ যদি কথা কওঁ মানুহেতো মোক পাগল বুলিয়ে ক'ব কিন্তু এনেকুৱা পাগলৰ মন্তব্য মোক এজনে মোৰ ভিডিঅ'ৰ তলত দিছিলে গতিকে মই সেইকাৰণে ক'লোঁ কাৰণ কেনিবা যদি যোৱা হয় পেট্ৰল ভৰাবই লাগিব সৰুকেই হওক বা ডাঙৰেই হওক কিবা এটা গিফ্ট নিবই লাগিব আৰু আমি আজিলৈকে কি নিছোঁ সেইটো ডাঙৰ কথা নহয় কিন্তু পেকেটৰ ভিতৰত যিটো বস্তুৱে থাকে সেই বস্তুটো কিন্তু আমি ঘৰখনৰ এটা খুব কামত অহা বস্তুৱে দিবলৈ চেষ্টা কৰোঁ এনেকুৱা মন্তব্য নকৰিব কেনিবা যাবলৈ হ'লে আন্তৰিকতা থকাৰ কাৰণেহে যাওঁ খৰচৰ কথা কিবা কথা এইবিলাক ভাবিলে মানুহে কেনিবা যাবই নোৱাৰিলেহেঁতেন আৰু গোটেইকেইজনে আমি ঘৰত খাবলৈ হ'লে আমাৰ ইমান টকা খৰচেই নহয় বহুত দূৰলৈ আজি যাত্ৰা কৰিছোঁ ভিডিঅ'টো যিসকলে চাই আছে সেইসকলে অন্ততঃ এই কথাটো অনুভৱ কৰিব বুলি ভাবিহে মই কথাটো ক'লোঁ সেইটো বাগান ইমান ভাল পায় তাই বাগান প্ৰথমে পৰা কৈ আছিলে বাগান বাগান বুলি আহি দেখি গ'ল আমাৰ দেহা মানুহে বাগান শুন শুন মইনা ৰাস্তাটো ইমান বেয়া চোৱাচোন ইমান বেয়া এইডোখৰ আহি থাকোঁতে ৰাস্তাতে জাহাজী কল ওলাই আছিলে অকণমানিজনীক বোলো খুৱাই লওঁ সেয়া কিনি মেলি আনিলে আমাৰ গাৰু চাৰু লৈ দেখিছে নাই কেনেকৈ বহি লৈছে খাইছানে শুন অঁ খাই লোৱা দেই অন ভালনে ভাল মজা বোলে একদম মনৰ হেঁপাহ পূৰণ হৈ গ'ল ভাল লাগিলে বহুত ভাল লাগিলে নকছাৰী পোৱাৰ আগে আগে মুনুহঁতে ক'লে বোলে চিপছ খাবলৈ মন গৈছে ইয়াতে সেই গাড়ীখনৰ পৰা আমাৰ এখেত নামোতে তেওঁলোকে চিনি পাই এনেকুৱাকৈ ঢপলিয়াই দৌৰি আহিছে মই সঁচাকৈ কৈছোঁ কেনেকুৱা যে লাগি গ'লগৈ নহয় আইঅ' ছোৱালীজনীয়ে মোক সাবতি ধৰোঁতে দৰ্জাখনতে অকণ দুখো পালে এইবিলাকেই মৰম চাওকচোন এতিয়া দোকানত সোমাই ল'লোঁ চিপছ মুনুৱে বোলে চিপছো খায় কলো খায় অকল মুনু বুলি নহয় এতিয়া চবৰে মন গৈছে ৰাস্তাটো অকণমান দূৰণিবতীয়া বুলি আপোনালোকক কৈছিলোঁ নহয় এতিয়ালৈকে বাৰু কোৱাই নাই ক'ত যাম আহি আছোঁ গৈ পাই পেলাই নিশ্চয়কৈ জনাম আগতে হোৱা হ'লে কাৰোবাক সুধি সুধি আহি ওলাবলগীয়া হ'লহেঁতেন কিন্তু প্ৰযুক্তিবিদ্যাই কিমানখিনি ক'ৰ পোৱালৈকে চাওকচোন তেওঁলোকে দিয়া লোকেশ্যন চাইছে আমি যোৰহাট পালোহি আৰু আজি বাস্তৱ এনিশাৰ বিয়াৰ ৰিচেপশ্যনৰ পাৰ্টি আপোনালোকে আমাৰ ঘৰলৈ যে আজি কিছুদিনৰ আগতে যোৱা দেখিছিলে দুইটাই গৈ আমাৰ ঘৰত গৈ বিয়া মাতি থৈ আহিছে সিহঁতি যদি যোৰহাটৰ পৰা গৈ আমাৰ ঘৰত বিয়া মাতিব পাৰে তেতিয়াহ'লে আমিনো বাৰু সেই আন্তৰিকতা ৰক্ষা কৰি সিহঁতৰ বিয়াখনত এখন্তেক দেখা দি অলপমান শুভাশীষ জনাব নোৱাৰিমনে আমিও বহুত বেছি শুভকামনা জনাইছোঁ আপোনালোকেও শুভকামনা জনাব দৰা কইনাক কিন্তু সঁচাকৈ বহুত বেছি মৰম লাগিছে আৰু এই বিয়াখনৰ
অনুষ্ঠানলৈ আহি আমিও আমাৰ বহুত বেছি আপোন মানুহ লগ পালোঁ, যিখিনি আমাৰ ভিডিঅ' চাই আমাৰ অতি মৰমৰ বা আমাকো বহুত বেছি মৰম কৰা। এই অনুভৱখিনি বহুত বেছি সুকীয়া। আপোনালোকক লগ পাই যে মোৰ কেনেকুৱা লাগিছিলে মই আপোনালোকক শব্দ আৰু ভাষাৰে সঁচাকৈ বুজাই ক'ব নোৱাৰিম। ঘৰৰ সকলোকে লগ পাই খুবেই বেছি সুখী হ'লোঁ আৰু বাস্তৱৰ মাকে যে কেনেকুৱা আন্তৰিকতাৰে মাতিছে, কিন্তু মানুহগৰাকীক যে মই তুলিবলৈকে নহ'ল নেকি। আচলতে বিয়াঘৰত বহুত ডাঙৰকৈ ভলিউম দি কিবা কিবি গান লগাই আছিলে। ফূৰ্তিৰ দিন দিয়কচোন, লগাবই ন, কিন্তু আমাৰ যে কপিৰাইট লাগে, গতিকে গোটেই কথাখিনি মিউট কৰি মই ভইচে দিব লগা হ'ল। এৰিয়াটো যথেষ্ট ডাঙৰ, খুব বেছি ভাল লাগিছে। লাইট চাইটবোৰ দি দিছে যে, সম্ভৱ ইয়াতে জোলনা ব্যৱস্থা কিবা কৰিব চাগে, এতিয়ালৈকে সম্পূৰ্ণ হোৱাগৈ নাই। ভইচ অভাৰে দিব লগা হ'ল, কাৰণ নহ'লেতো জানিছে কপিৰাইট লাগি যাব। কেতিয়াবা কিছুমান কথা দেখুৱাবলৈ যাওঁতেও আমি ইমানেই বেছি সাৱধান হ'ব লগা হয় নহয়। 3.5 ঘণ্টা জাৰ্ণি কৰি আহি বিয়াঘৰ পালোহি। ৰাস্তাত লগ পালোঁ ছাবস্ক্ৰাইবাৰ, ইমান বেছি ভাল লাগিলে। ইয়াততো একদম অসংখ্য ক'বলৈকে বাকী নাই। ইমানখিনি মানুহক তোলাটো সম্ভৱো নহয় তেনেকৈ। কোনোবা যদি থাকিও গৈছে প্লিজ প্লিজ একদম বেয়া নাপাব, কিন্তু আপোনালোকে আজি এই বিয়াঘৰত মোৰ জাৰ্ণিটো বিশেষকৈ বিশেষ কৰি তুলিলে। মই আপোনালোকক কি দিব পাৰিছোঁ সেইটো ডাঙৰ কথা নহয়, সেইটো মই নাজানো কি দিব পাৰিছোঁ, কিন্তু আপোনালোকে মোক যিখিনি দিলে সঁচাকৈ কৈছোঁ তাৰ কাৰণে সদায় কৃতজ্ঞ। বহুত বেছি মৰম চবকে দি দিছোঁ দেই। আমি বহাৰ কিছু সময় পিছতে কফি দিলে আৰু পকৰি দিছিলে। পকৰিটো বাৰু টেষ্টি হৈছে, কফি কাপ যে ইমানেই টেষ্টি বনাইছে। কইনাৰ কাণে কাণে গৈ পেলাই কৈছোঁ, তোমালোকে বোলো নিজৰ বিয়া বুলি কফি কাপ নোখোৱাকৈ নাথাকিবা, খালানে নাই খাই লোৱা দেই, নহ'লে কিন্তু বোলো বহুত মিছ কৰিবা। সঁচাকৈ মইতো এনেই লাল চাহে খাওঁ, আপোনালোকে জানে ন, কিন্তু কফি কাপ যে কচম ইমান ভাল লাগিছিলে নহয়। বফে চিষ্টেম, গতিকে আৰু আমাৰ মনুমাই এতিয়া কি কি ভাল পায় সেয়াই ল'ব আৰু ন। বফে হ'লে সেইটোৱে ভাল। মই সদায় কওঁ যে নিজে ভাল পোৱাটো ল'ব পাৰি, বাকীবোৰ নল'লেও চলি যায়। এয়া হৈছে পোলাও, বোলে নৰ্মেল ভাত, দালি, নিৰামিষ চব্জি। তুলিছোঁ দেই। পনীৰ চাগে ন, এয়া কি হয়? মুড়িঘণ্ট, চিলি ফিছ আৰু এয়া আমি খালোঁ। এতিয়া কণমানিও খালে আৰু এতিয়া খাব মুনুৱে। মুনুৱে আচলতে অকণমানিজনীৰ কাৰণেহে লৈছিলে, তেতিয়া তাইক খুৱাই লোৱাৰ পাছতহে খোৱা হয় আৰু এইফালে এয়া ঠিক ঠাক কৰি ৰাখিছে। আমি চব খাই ল'লোঁ আৰু দেই। কোনো মানুহ খাবা নেকি? এয়া এটা খাবা, খাবা, খাম খাম লাগিছে। অঁ খাবা, এইটো খাব বোলে দেই। চাওঁ কোনটো, চাওঁ কোনটো, চাব লাগিব ভালকে। কোনটো? এইটো যে নকলি হয়। চাওঁ হয়, হ'ব পাৰে। এওঁ পইচাই হয়। মুনুক জোকাই আছে আকৌ। মুনু বহিছিলে আগফালে, আগফালে কাৰ পইচা পৰিলে বুলি। আমি মৌচাক পালোহি নহয়। শুন, শিৱসাগৰ পালোহি। আমাৰ মুনুৱে ড্ৰেছ চেঞ্জ কৰি ল'লে, একদম গাড়ীতে গোটেইজনী শুই লৈছে কাপোৰ সলাবলৈ। পিছফালে অন্ধকাৰ অন্ধকাৰ শুই লৈছে। এয়া পালোহি মৌচাক, আমাৰ শিৱসাগৰ। বহুত দূৰ চুকে জাৰ্ণি কৰি অহা হয় নহয়, একাপ চাহ খাবলৈ মন যায়। লাল চাহ খালে বেছি ভাল পাওঁ। এতিয়া খালি নেজানো ইয়াত লাল চাহ পাম নে গাখীৰ চাহ পাম। আৰু এখন মৌচাকত বৰ ধুনীয়া ধুনীয়া মিঠাই পায়। আমি এতিয়া মৌচাকত সোমাইছোঁ। আমাৰ দেহা মানুহে আৰু এতিয়া বোলে গাখীৰত তিয়াই তিয়াই খায়। যোৱা দৌৰৰ লগত বহিবা, হ'বনে? মুনুক এইখিনি দিলোঁ, কিন্তু সন্তুষ্ট নহয় বোলে। এতিয়া বোলে তাই খাব ফুচকা। এতিয়া মই ক'ত পাম এই পৰত নাজানো আৰু দেই। যদি পাওঁ তেতিয়া খুৱাম আৰু, নহ'লে নাই।
মাহেঁত গাড়ীত আছে, মই পাপাই ফুচকা খাবলৈ বুলি আহিলো। নে আজি বন্ধ হৈ যাব পাৰে বুলি ভাবিলো, কাৰণ 8:30 বাজিব হ'ল নহয়, 8:30 বাজিলে এতিয়া পাই গলো, খাই থৈ যাওঁ। কেনেকুৱা ঠিকে আছে নে? আমাৰ এখেতে গেট খুলিছে, আমি আহি একেবাৰে ঘৰ পালোহি। আৰু সেইজনী আমাৰ চেৰি বাবলু আছে ভিতৰত। আমি ভিডিঅ'টোৰ পৰা সামৰণি মাৰি দিওঁ। আপোনালোকে ভিডিঅ'টো চাই কেনে পালে জনাবলৈ একেবাৰে নাপাহৰিব। বাই বাই, চুমতা দিয়া।